বঙাইগাঁৱত আমাৰ দাংতলাত ৱৰ্কশ্বপখন আছে। এই ৱৰ্কশ্বপত অতিমধ্যে 50 crore টকা মুকলি কৰি দিছে আৰু ইমিডিয়েটলি ফাংচনিং হ'ব। ইয়াৰ কাৰণে সেকেন্ড ৰেলৱে কোচ ফেক্টৰী অসমত বনাবৰ কাৰণে ভাৰত চৰকাৰৰ কোনো সিদ্ধান্ত নাই বুলি এনেকুৱা মাইণ্ডছেট আহি গ'ল। তেনেকুৱা বিভিন্ন যিটো অনুষ্ঠান, এই অনুষ্ঠানবোৰত এটাও পজিটিভ নাহিল। সম্পূৰ্ণ প্ৰথমত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ এটা এক্সেলেন্সি এটা অনুষ্ঠান বনাবৰ কাৰণে যিটো প্ৰস্তাৱ সেইটো ৰিজেক্ট হ'ল। BTC গভৰ্ণমেণ্টে দিয়া যিটো প্ৰপ'জাল, যিটো মানে DPR, এই DPRবোৰেই মানে ভেলিড DPR নহয়, ইয়াত নেগেটিভ DPR হ'ল। ইয়াৰ কাৰণ সেইটো ডিচিশ্যন নাই। দৰকাৰ হয় তেতিয়াহ'লে আপোনালোকে ডোনাৰত ইয়াৰ প্ৰপ'জালটো দিব পাৰে বুলিহে নেগেটিভ প্ৰপ'জাল আহিল। তেতিয়াহ'লে আমি জানো যে তেওঁলোকে যিমানেই নকওক কিয় এটা অনুষ্ঠান তেওঁলোকে কৰিব পৰা নাই। তেওঁলোকে কৈছে পলিটেকনিক, তেওঁলোকে কৈ আছে বিৰছা ভৱন, নেপালীসকলৰ গোৰ্খা ভৱন, আদিবাসীসকলৰ বোলে আদিবাসী ভৱন। তেওঁলোকে যিমানেই মানে ডেভেলপমেণ্টেল প্ৰজেক্ট বনাবৰ কাৰণে তেওঁলোকে প্ৰপ'জাল দিছে। আমি এটা প্ৰশ্ন কৰিছিলোঁ লাষ্ট উইণ্টাৰ ছেশ্যন, যে 13 নৱেম্বৰত যিটো হৈ গ'ল উইণ্টাৰ ছেশ্যন, এই উইণ্টাৰ ছেশ্যনত তেওঁলোকে আমাক এটা ডাটা দিলে যে তেওঁলোকৰ এতিয়াও 5টা সৰু সৰু যেনেবা আমাৰ ৰামফল বিলত যিটো ইণ্ডাষ্ট্ৰিয়েল ষ্টেট, আমাৰ মুছলপুৰত ইণ্ডাষ্ট্ৰিয়েল ষ্টেট, সৰু সুৰা মাত্ৰ 5খন মানে DPRহে গভৰ্ণমেণ্ট অফ আছাম এপ্ৰুভেল কৰিছে। বাকীখিনি এতিয়াও প্ৰপ'জাল ইজ ছাবমিটেড, মানে প্ৰপ'জাল ইজ আণ্ডাৰ কনচিডাৰেশ্যন, প্ৰপ'জাল ইজ আণ্ডাৰ প্ৰচেছ। এইটো ৰিপ্লাই হয় নেকি এটা গভৰ্ণমেণ্টৰ? 5 বছৰত এতিয়াও আণ্ডাৰ কনচিডাৰেশ্যন, আণ্ডাৰ প্ৰচেছ, আমি আণ্ডাৰ এপ্ৰুভেল, এই এনেকৈ দি পেলাই গোটেই BTC বাকী ৰাইজক তেওঁলোকে ৰাম ঠগালে। তেওঁলোকৰ নিচিনা মানে ঠগা মাৰা কোনো ব্যক্তি নাই। তেনেকুৱা মানে ঠগবাজি এটা ৰাজনীতিক দল নাই বুলি আমি ক'ব পাৰি। কিয়নো আপোনালোকে জানে নেকি, এটা চেণ্ট্ৰেল ইউনিভাৰ্চিটি হ'বলৈ হ'লে, এটা ইউনিভাৰ্চিটি হ'বলৈ হ'লে, এটা NIT হ'বলৈ হ'লে, এটা মেডিকেল ইনষ্টিটিউট হ'বলৈ হ'লে আপুনি কি PWD ৰাস্তাৰ নিচিনা DPR বনালে হ'ব জানো? সেইটো আপোনালোকে সকলোৱে জানে। এইটো DPRত হোৱা বস্তু নহয়, এইটো এটা স্কিম বনাই সেইটো বনোৱা বস্তু নহয়। এইটো লাগিব গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এটা কেবিনেট ডিচিশ্যন আৰু এটা গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এটা ডিচিশ্যন আৰু ডিক্লাৰেশ্যন। এই ডিক্লাৰেশ্যন আৰু এই যদি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াত কেবিনেট ডিচিশ্যন লোৱাব লাগে, তেতিয়াহ'লে আমাৰ হাগ্ৰামা মহিলাৰী দেৱৰ নিচিনা পলিটিকেল ডিপ্ল'মেচি ব্যক্তিয়ে কৰাব পাৰিব। প্ৰমোদ বড়োক কেতিয়াও এইবোৰ অনুষ্ঠান DPR বনাই, প্ৰজেক্ট বনাই যদি চেণ্ট্ৰেল ইউনিভাৰ্চিটি বনাবলৈ খোজে, এইটো আপোনালোকে কি ক'ব? এইটো DPRত অহা বস্তু নেকি? এইটোতো নহয়। এইটোকে তেওঁলোকে আজিৰ দিনত যিমানেই নকওক কিয় তেওঁলোকে এতিয়া ব্লেকমেইলিং, যিটো ৰাইজৰ ভোট, এই ভোটবিলাকক কেনেকৈ ব্লেকমেইল কৰিব পাৰে ইয়াৰ পলিচি কৰাৰ বাহিৰে তেওঁলোকে একো কৰা নাই। তো আমি BTCত তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে যে আমাৰ বিষ্ণুৰিত যে 2জন সৰ্বজৰা নামটো পাহৰি গ'লো, জংচাৰ আৰু জয়ন্ত জনক
তেওঁলোকক যে হত্যা কৰিলে, হত্যা কৰাৰ পিছত এক্সগ্ৰেচিয়া পেমেণ্ট আৰু কম্পেনশ্যনেট গ্ৰাউণ্ডত তেখেতসকলক চাকৰি দিয়া হ'ল বুলি যিটো তেওঁলোকৰ ঘোষণা, এই ঘোষণাত আমি খুব মানে কিবা কৰিলোঁ।